हेलो गाइस सो मेहेंदी लगा आহি মই মোৰ মেকআপ স্টাर्ट কৰি দিলো আজি ভাবিছো ব্ৰাইডাল শুট এটা কৰো যেহেতু পলাই বিয়া হৈছিল হেতু কাৰণে আমাৰ মেমৰিজ হিচাপে ফটোজ নাইকিয়া বিয়াৰ সো হেতু কাৰণে আকৌ আজি নিকাহৰ ড্ৰেছজুৰ পিনি ফটোশুট এটা কৰিব লৈছো আৰু এয়া আমি লোকেশনত গৈ আছো যোনটোত আমি লোকেশনত আমি ফটো মাৰিম আৰু হাজবেণ্ডৰ লগৰ এজনো আহিছে তেওঁ আমাক ফটো মাৰি দিব আৰু হিহতে আগবাঢ়ি গল লোকেশনতকে সো এয়া হাজবেণ্ড ৰখি আছে হিহতৰ কাৰণে আৰু এয়া আহি পালে আৰু এয়া লোকেশনটো দেখিছে নাই ইমান ধুনিয়া আৰু ইয়াতে আমি ফটো মাৰিম এয়া হাজবেণ্ডে কেমেৰা উলিয়াই ৰেডি হৈ গল ফটো মাৰিবলৈ কাৰণে আৰু আজি ভাবিছো আপোনালোকক আমাৰ ৰিলেশনশিপটো অকমান কেনেকৈ স্টাৰ্ট হৈছিল শেয়াৰ কৰো সো মই মোৰ মেট্ৰিকৰ পাছতে মই হাজবেণ্ডৰ লগত ৰিলেশনত আহিছিল আৰু তাৰ 3 ইয়াৰ্স পাছত আমি পলাই বিয়া কৰাইছিল আৰু আজি আকৌ বিয়া হোৱাও 3 ইয়াৰ্স হল দ্যাট মিন্স আমাৰ 6 ইয়াৰ্স হল টোটাল ৰিলেশনশিপৰ পৰা বিয়া হোৱাৰ লৈকে আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ ৰিলেশনশিপটো সদায় এনেকৈ ধুনিয়া হৈ থাকে আৰু গধূলি জুনাপক মাটি ঘৰত অকমান দুৱাও কৰোৱা হল সেইখিনি ক্লিপ নাই লোৱা আৰু আজি মোৰ লুকটো কেনেকুৱা লাগিছিল জনাব নাপাহৰিব আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক শেয়াৰ কৰিব আৰু কমেন্ট কৰিব নাপাহৰিব বাই বাই